নমস্কাৰ, ৱেলকাম টু আছাম জব। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ নতুন এটি ভিডিঅ'লৈ পুনৰ উপস্থিত হৈছোঁ। আজি যিসমূহ পষ্ট ওলাই আহিছে এইসমূহ আপোনালোকৰ এয়াৰফ'ৰ্চৰ পিনৰ পৰা ওলাই আহিছে। চ' যিসকলৰ এয়াৰফ'ৰ্চত বা ডিফেন্সত ইণ্টাৰেষ্টেড হয় তেওঁলোকে নিশ্চয় আজি জবটো এপ্লাই কৰিব। তেন্তে বলক আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আপোনালোকে জানেই assam.jobs.site বুলি আপোনালোকে যিকোনো এটা ৱেব পেজত মাৰিব, নাইবা তলত ডেছক্ৰিপশ্যনত দিয়া লিংকটো থ্ৰু ডাইৰেক্ট আপোনালোকে এইখন আৰ্টিকেল পাব পাৰিব। তাত আপোনালোকে গৈ এয়াৰফ'ৰ্চ গ্ৰুপ চি ৰিকুৱাৰমেণ্ট বুলি পাব, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আজি যিসমূহ জবৰ ডেছক্ৰিপশ্যন আছে গোটেইসমূহ আপোনালোকে দেখিবলৈ পাব। তেন্তে বলক মই আপোনালোকক বেছি দেৰি নকৰি ওপৰে অকণমান আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। তেন্তে কি পষ্ট ওলাই আহিছে আপোনালোকে দেখিব পাইছে। LDC লৱাৰ ডিভিজন ক্লাৰ্ক আৰু লগতে টাইপিষ্ট আৰু ড্ৰাইভাৰ, এই তিনিটা পজিশ্যন কাৰণে ওলাই আহিছে। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আপোনালোকে কেনেকৈ ফিল আপ কৰিব সেইটো আপোনালোকৰ টোটেলি অফলাইন মডত হৈছে। অনলাইন মডত কোনো ফৰ্ম ফিল আপ হোৱা নাই। মই আপোনালোকক অলপ পাছত বুজাই আছোঁ কেনেকৈ কি কৰিব লাগিব অফলাইন মডত। টোটেল ভেকেঞ্চি আহিছে আপোনালোকৰ 182টা আৰু জব লোকেশ্যন আপোনালোকৰ অল ইণ্ডিয়া বেচিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে এইবিলাক যি দিয়া আছে আপোনালোকে নিজে অলপ পঢ়ি ল'ব। মই আপোনালোকক ওপৰৰ পৰা অকণমান বুজাব, যোনখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি আপোনালোকক মই ওপৰৰ পৰা বুজাই দিম। এপ্লিকেশ্যন আপোনালোকৰ ষ্টাৰ্ট হ'ব 3 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ লগতে আপোনালোকৰ 3 তাৰিখৰ পৰা 1 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এক্সাম হ'ব আপোনালোকৰ, এক্সাম ডেটটো আপোনালোকৰ পাছত নটিফাই কৰি দিয়া হ'ব। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ কাৰো কাৰণে একো ফিজ দিয়া নাই, গোটেইখিনি আপোনালোকৰ বিনামূলীয়া হ'ব। আৰু আপোনালোকে এজ লিমিট দেখিব পাইছে, আপোনালোকে 18 to 25 ইয়াৰ্ছ, তাতকৈ বেছি আপোনালোকে হ'ব নোৱাৰিব। 25 ইয়াৰ্ছতকৈ আপোনালোকে বেছি হ'ব নোৱাৰিব। আৰু পষ্টসমূহ কিমান পষ্ট, কোনটো পজিশ্যনৰ কাৰণে কিমান পষ্ট আছে তাত আপোনালোকে চাব পাৰিছে। লৱাৰ ডিভিজন ক্লাৰ্ক LDC কাৰণে আপোনালোকৰ 157টা পষ্ট আছে। আৰু তাৰ কাৰণে আপোনালোকৰ 12 পাছ হ'ব লাগিব। আৰু লগতে ইংলিছ নাইবা হিন্দী আপোনালোকে দেখিব পাইছে, ইংলিছ টাইপিং @35 ৱৰ্ড পাৰ মিনিট অৰ হিন্দী টাইপিং। আপোনালোকে ইংলিছ নাইবা হিন্দী টাইপিং যোনটো জানে তাৰ বেচিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে হিন্দী টাইপিষ্টো আছে, তাৰ কাৰণে 18টা পষ্ট আছে। হিন্দী টাইপিঙৰ কাৰণে ইয়াত আকৌ আপোনালোকে হিন্দী লাগিব, ইংলিছ নহ'ব, ইয়াত আপোনালোকৰ হিন্দী লাগিবই। আৰু হিন্দীৰ কাৰণে আপোনালোকৰ 30 ৱৰ্ডছ পাৰ মিনিট হ'ব লাগিব। ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ 10 পাছ হ'ব লাগিব। লগতে আপোনালোকৰ লাইচেঞ্চ থাকিব লাগিব, LMV লাইচেঞ্চ, লগতে HMB লাইচেঞ্চো থাকিব লাগিব। লগতে আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। মানে আপোনালোকৰ 2 বছৰ আপোনালোকৰ লাইচেঞ্চ ওলোৱা 2 বছৰ হ'ব লাগিব। আৰু এয়াৰফ'ৰ্চ আপোনালোকে আপোনাৰ কি প্ৰচেছত মেডিকেল কি এক্সাম হ'ব, কেনেকৈ হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সাম হ'ব, এইবিলাক হ'ব। চিলেকশ্যন প্ৰচিডিউৰ কিছুমান ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব, ভালকৈ আপোনালোকে পঢ়ি ল'ব। এতিয়া মই আপোনালোকক কেনেকৈ এপ্লাই কৰিব লাগিব সেইটো আপোনালোকক বুজাই দিওঁ। মই তলত ডেছক্ৰিপশ্যনত এপ্লিকেশ্যন ফৰ্মখনৰ লিংক দি থৈছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব। আপোনালোকে নিজে হেণ্ড ৰিটেনে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। আৰু যি ডকুমেণ্টছ লাগে আপোনালোকে তাত এটেচ কৰি কিনে এটা এনভেলপত সুমিয়াই লেবেল দি কিনে আপোনালোকে দেখিব পাইছে চেণ্ড দিছ এপ্লিকেশ্যন, মেইল দ্য ফিল্ড এপ্লিকেশ্যন ফ্ৰম দ্য এড্ৰেছ ফৰ দ্য কনচাৰ্ণ এয়াৰ। আপুনি যোনটো এয়াৰফ'ৰ্চ ষ্টেচনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেই এয়াৰফ'ৰ্চৰ লোকেশ্যনটো আপোনালোকে পাই যাব। ইহঁতৰ ৱেবছাইটত দিয়া আছে, অফিচিয়েল নটিফিকেশ্যনতো দিয়া আছে। তাৰ পৰা আপোনালোকে যোনটো এয়াৰফ'ৰ্চৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেই এয়াৰফ'ৰ্চটোৰ কাৰণে আপোনালোকে পষ্ট কৰি দিব। ইমানেই কৰিব লাগে আপোনালোকে। তাৰপিছত ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন 3 ডিচেম্বৰত আপোনালোকে পাব। 3 ডিচেম্বৰত আপোনালোকে ডাউনলোড কৰি ল'ব ইয়াৰ পৰা। আৰু যদি বেছি বেলেগ কিবা আপোনালোকে জানিবলগীয়া থাকে মোক কমেণ্ট কৰিব ভিডিঅ'টোত, মই আপোনালোকৰ কাৰণে গোটেইখিনি ডিটেইলছত বনাই দিম। তেন্তে আজি ভিডিঅ'টো ইমানেই আছিল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু নিশ্চয় যিসকলৰ ডিফেন্সত যাবলৈ মন আছে তেওঁলোকে নিশ্চয় এপ্লাই কৰিব। আৰু ভিডিঅ'টো লাষ্টত আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজি ভিডিঅ'টো ইমানেই, লগ পাম আকৌ নতুন এটি ভিডিঅ'ত। এতিয়ালৈ থেংক ইউ।